তো বন্ধুসকল আপুনি যদি ভাবিছে আপুনি অকল ইউটিউব আৰু ফেচবুকৰ পৰা পইচা উপাৰ্জন কৰিব পাৰিব তো তেনে নহয় আপুনি টেলিগ্ৰাম চেনেল এটা খুলিও আপুনি পইচা উপাৰ্জন কৰিব পাৰে হয় বন্ধুসকল আপুনি টেলিগ্ৰামত এটা চেনেল খোলক আৰু চেনেলটোত আপুনি 1000 সাবস্ক্ৰাইব কমপ্লিট কৰক কৰাৰ পিছত আপুনি পইচা উপাৰ্জন কৰিব পাৰিব আৰু যদিহে আপুনি টেলিগ্ৰাম চেনেল খুলিব নাজানে তো ভিডিওটো চাই যাওক মই সকলোখিনি দেখাই যাম তো ভিডিওটো আৰম্ভ কৰিছো তাৰ কাৰণে আপুনি প্লে ষ্ট'ৰ যাব গৈ পেলাই আপুনি টেলিগ্ৰাম বুলি সাৰ্চ কৰিব তো এপটো পাই যাব আৰু আপুনি ডাউনলোড কৰি ল'ব যেনেকৈ মই ডাউনলোড কৰাৰ পিছত মই ওপেন কৰিছোঁ ওপেন কৰাৰ পিছত আপোনাৰ দেখিব ইয়াত ষ্টাৰ্ট মেছেজিং এইটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যিটো মোবাইল নম্বৰ আপুনি দি দিব দিয়াৰ পিছত আপুনি যিটো কাৰ্ডটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ফোন কল আহিব ফোন কলটো অট'মেটিক কাট হৈ যাব তো আপোনাৰ লগইন হৈ যাব কিন্তু মোৰ যেহেতুকে আগত আপোনাৰ একাউণ্ট বনোৱা আছে তো তাৰ কাৰণে মোৰ যিটো ইমেইল আইডি তাত আপোনাৰ এটা কোড গৈছে মই কোডটো এপ্লাই কৰিব লাগিব তো মই এপ্লাই কৰি লওঁ তো বন্ধুসকল দেখিছে মোৰ যিটো আপোনাৰ টেলিগ্ৰাম এইটো খোল খাই গৈছে তো ইয়াত আপোনাৰ গোটেই কণ্টেক্ট লিষ্টটো পাই যাব আপোনাৰ কিমান কণ্টেক্টত মানে নম্বৰ আছে সকলোখিনি নম্বৰ আপুনি ইয়াত পাই যাব যাৰ আপোনাৰ টেলিগ্ৰাম আছে তো আপুনি ইয়াত সকলোখিনি পাই যাব এতিয়া আপুনি কি কৰিব আপুনি চেনেল খুলিবৰ কাৰণে যিটো পেঞ্চিল দেখিছে এইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এইটো কণ্টিনিউ কৰিব কণ্টিনিউ কৰাৰ পিছত যিটো এলাউ দেখিছে এলাউটো ক্লিক কৰিব এতিয়া ইয়াত আপুনি দেখিছে ওপৰ লিখা আছে নিউ গ্ৰুপ নিউ কন্টেক্ট নিউ চেনেল যদি আপুনি গ্ৰুপ বনাব বিচাৰে তো যিটো নিউ গ্ৰুপ লিখা আছে তাত গলেই হ'ল আৰু যেহেতুকে আপুনি চেনেল খুলিব তাৰ কাৰণে আপুনি নিউ চেনেলটো যিটো দেখিছে সেইটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত ইয়াত তলত দেখা আছে যিটো ক্ৰিয়েট চেনেল সেইটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি যিটো চেনেলৰ নাম দিম বুলি ভাবিছে তো আপুনি নামটো লিখি ল'ব তো মই ইয়াৰ নাম লিখি লৈছোঁ তো মই নামটো দিয়াৰ পিছত আপুনি ইয়াত তলত দেখিছে ডিছক্ৰিপশ্যন চেনেলটো আপুনি কিহৰ বাবে খুলিছে দেখিছে আজিকালি বহুত কাৰণত আপোনাৰ টেলিগ্ৰাম চেনেল খোলে কিছুমান দেখিছে আপোনাৰ কালাৰ প্ৰেডিকশ্যন এপ হওক তাৰ কাৰণে আপোনাৰ টেলিগ্ৰাম চেনেল পাই যাব সেইটো কাৰণেও খোলে আৰু কিবা আপোনাৰ ইউটিউবৰ কাৰণে আপোনাৰ খোলা আছে আৰু বিশেষ মানে আপুনি যিটো কাৰণে খুলিছে তাৰ বিষয়ে অলপ ইয়াত ডিছক্ৰিপশ্যনত লিখি দিব যে আপুনি কিহৰ কাৰণে টেলিগ্ৰাম চেনেলটো খুলিছে তো মই ইয়াতে অলপমান লিখি দেখাই দিছোঁ ইয়াত আপোনাৰ মই গেমিং হিচাপে খুলিছোঁ তো গেমিং মই লিখি দিছোঁ ইয়াতে তো আপুনি ইয়াত ধুনীয়াকৈ ডিছক্ৰিপশ্যনত লিখি দিব মই খালি অকল থুলমূলকৈ দেখাবৰ কাৰণে লিখি লৈছোঁ লিখাৰ পিছত যিটো দেখিছে আপুনি কাৰ চিনটো এইটো আপুনি ক্লিক কৰিব কাৰ নহয় শুদ্ধ চিনটো ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ মেইন কম আপুনি যদি ভাবে যে আপুনি প্ৰাইভেটকৈ খোলে তেতিয়াহ'লে আপুনি কাৰোবাক ধৰক শ্বেয়াৰ কৰিলেহে আপোনাৰ চেনেলটো পাব আৰু যদিহে আপুনি ভাবিছে যে মই পইচা উপাৰ্জন কৰিব বিচাৰোঁ তাৰ কাৰণে আপুনি পাব্লিক কৰিব লাগিব কাৰণ প্ৰাইভেটকৈ ৰাখিলে আপোনাৰ কাম নাই কাৰণ আপোনাৰ চেনেলটো কোনোবাক আপুনি শ্বেয়াৰ কৰিলেহে পাব কিন্তু আপুনি যেতিয়া পাব্লিক কৰিব তেতিয়া সকলোৱে আপোনাৰ চেনেলটো পাব সাৰ্চ কৰিলে চেনেলটো পাব কোনোবাই যদি আপোনাৰ টেলিগ্ৰামত গৈ পেলাই সাৰ্চ কৰে তো আপোনাৰ চেনেলটো পাই যাব আৰু যিহেতুকে আপুনি পইচা উপাৰ্জন কৰিম বুলি ভাবিছে তাৰ কাৰণে আপুনি পাব্লিক কৰি যিটো শুদ্ধ চিন দেখুৱাইছে সেইটো ক্লিক কৰাৰ আগতে এটা কাম কৰিব লাগিব মই ক'বলৈ পাহৰিলোঁ তুমি কৰিব তাৰ আগতে আপুনি দেখিছে লিংক পাব্লিক লিংক আপোনাৰ যিটো লিংক এটা বনাব লাগিব কাৰণ সেই লিংকটোহে আপুনি শ্বেয়াৰ কৰিব পাৰিব আৰু লিংকটো ক্লিক কৰাৰ লগে লগে আপোনাৰ টেলিগ্ৰাম চেনেলটো খুলিব তো আপুনি ইয়াত ধুনীয়াকৈ এটা লিংক বনাব লাগিব তাৰপিছত আপুনি ইয়াত কিবা এটা লিখিব লাগিব মই ইয়াতে লিখি লৈছোঁ তো আপোনাৰ সকলো আপোনাৰ একচেপ্ট নহ'ব পাৰে মানে কি চবৰে এভেইলেবল থাকে তো আপুনি ইয়াতে অকণমান ধুনীয়াকৈ মিলাই দিব যাতে আপোনাৰ যিটো এভেইলেবল হৈ যায় তো আপোনাৰ এইটো এভেইলেবল দেখাই আছে তো মই এইটো লিখাৰ পিছত যিটো শুদ্ধ চিন দেখিছে এইটো মই ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত কণ্টেক্ট লিষ্টটো দেখাই দিব আপুনি আপোনাৰ কণ্টেক্ট লিষ্টটো মানে শ্বেয়াৰ কৰিব বিচাৰে নেকি যে আপোনাৰ যাক শ্বেয়াৰ কৰিব পাৰে যিটো এনেকৈ ক্লিক কৰি পেলাই যাক শ্বেয়াৰ কৰিব বিচাৰে তো এনেকৈ ক্লিক কৰি নেক্সট কৰিলে হ'ল মই বৰ্তমান কাকো শ্বেয়াৰ নকৰোঁ তাৰ কাৰণে যিটো কাৰ্ড চিনটো দেখাই আছে সেইটো আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ চেনেলটো ক্ৰিয়েট হৈ যাব ইয়াত দেখিছে মোৰ যিটো চেনেল হয় চেনেলটো আপোনাৰ ক্ৰিয়েট হৈ গ'ল এতিয়া আপোনাৰ ইয়াত মই যি মেছেজ পাওঁ মেছেজ বা যি কৰোঁ মই ইয়াত আপোনাৰ দিব পাৰোঁ ইয়াত মেছেজ লিখিব পাৰোঁ বা আপোনাৰ কিবা পোষ্ট দিব পাৰোঁ সকলোখিনি ইয়াত দিব পাৰোঁ আৰু লগতে আপোনাৰ এই চেনেলটোত যেতিয়া আপুনি শ্বেয়াৰ কৰিব আপোনাৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি গৈ থাকিব আৰু আপোনাৰ যেতিয়া 1000 ছাবস্ক্ৰাইবাৰ হৈ যাব আপোনাৰ চেনেল থাকে মানে আপোনাৰ টেলিগ্ৰাম চেনেলটো আপোনাৰ মনিটাইজ হৈ যাব তাৰপিছত আপোনাৰ ইয়াত এড চলিব মই দেখাই আছোঁ ইয়াত কেনেকৈ এড চলে ইয়াৰে মই এটা চেনেল দেখাই আছোঁ আপোনাৰ দেখিছে ইয়াত চেনেলটোৰ তলত এড চলিছে আৰু এনেকৈ আপোনাৰ যেতিয়া এড চলিব এডৰ পৰা আপোনাৰ পইচা উপাৰ্জন হৈ থাকিব তাৰ কাৰণে আপুনি আপোনাৰ চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব লাগিব তো বন্ধুসকল আপুনি এনেদৰে এটা ধুনীয়াকৈ টেলিগ্ৰাম চেনেল খুলিব পাৰে একেবাৰে সহজ আৰু খুলি পেলাই আপুনি ইয়াৰ পৰা পইচা উপাৰ্জন কৰিব পাৰিব
তো ভিডিও চাই কেনে পালে মোক কমেণ্ট কৰি জনাব চেনেলটো যদি নতুন চেনেল ছাবস্ক্ৰাইব কৰি যাব এনেকুৱা ভিডিঅ' সদায় পাই থাকিব তো আজিলৈ ইমান আছিল তো আজিলৈ বাই বাই